আজি মই উপস্থিত আছো কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকা হাতীগড়ত। কথা হল ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্টতো যি অসমৰ বন বিভাগটো আছে, নগাঁও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যি দুটা বন বিভাগ আছে, এই দুটা বন বিভাগৰ অকমান্যতাৰ ছবিখন স্পষ্টতাৰে ওলাই পৰিছে। এই মানুহখিনি যিখিনি ভুক্তভোগী মানুহৰ লগত আছো, এখেতলোকৰ দুৰ্দশাৰ ঘটনাবিলাক জানিব পাৰি। কাৰণ কিয়নো এটা আঘাতপ্ৰাপ্ত হাতীটোকতো তেওঁলোকে চিকিৎসা প্ৰদান কৰিবই পৰা নাই বন বিভাগটোৱে। ইয়াৰ উপৰিও এই অঞ্চলটোত এই আঘাতপ্ৰাপ্ত হাতীটোৱে সাধাৰণ ৰাইজৰ ঘৰত সোমাই বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ নগাঁও কাৰ্বি আংলঙৰ দুটা সীমান্তৱৰ্তী এলেকাৰ মানুহখিনি ঘৰত সোমাই যি তাণ্ডৱ সৃষ্টি কৰি আছে, ইয়াৰ পৰাই গম পোৱা যায় যে সাধাৰণ মানুহৰ ইয়াত শান্তি বুলি কোৱা বস্তুটো নাই, কেৱল এটা আঘাতপ্ৰাপ্ত হাতীৰ কাৰণে। আৰু এই আঘাতপ্ৰাপ্ত হাতীটোক কামপুৰ আৰু কাৰ্বি আংলং দুটা বন বিভাগে আজিলৈকে কৰায়ত্ব কৰি চিকিৎসা প্ৰদান কৰিব নোৱাৰিলে আৰু সাধাৰণ মানুহখিনিক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিলে। ইয়াত স্পষ্টতাৰে পুনৰবাৰ কওঁ ওলাই পৰিছে যে বন বিভাগৰ অকমান্যতা আৰু ব্যৰ্থতাৰ উলংগ স্বৰূপটো ওলাই পৰিছে। মই এতিয়া জানিব খুজিম তেওঁলোকৰ পৰা তেওঁলোকে প্ৰকৃতপক্ষে কি সমস্যাত ভুগি আছে, কওকচোন আপোনালোকৰ সমস্যা। প্ৰথমতে তোমাৰ ডিভি নিউজলৈ আমাৰ বহুত বহুত ধন্যবাদ থাকিল। বৰ্তমান যি কথা আমাৰ ইয়াত বিশেষকৈ এটা হাতী হাতীটো আঘাতপ্ৰাপ্ত হৈছে, আঘাতপ্ৰাপ্ত হৈ পেলাই প্ৰায় পোক লাগি গৈছে তাৰ গাত। পোক লগাৰ পিছত আপোনাৰ বন বিভাগৰ মানুহ কিছুমান আহিছিলে শুনিছোঁ, আহি পেলাই সিহঁতক টেংকুলাছ কিবা কিবি কৰিম বুলি কৈছে, কিন্তু কোনো কাৰ্যকৰী কাম কৰা নাই বা কৰিব পৰা নাই। তাৰপিছৰ পৰা আৰু কোনো খবৰ চবৰ নাই। কিন্তু পাহাৰৰ পৰা হাতীটো নামি পেলাই প্ৰায় আমাৰ প্লেন্সৰ ছাইডত গুচি যায়, গৈ পেলাই বানপানীৰ সময়ত চাৰিওফালে বানপানী, গৈ পেলাই যিকোনো এজন ঘৰত সোমাই যায়। যোনটো ঘৰত সোমাই সেই ঘৰটোত মানুহ থাকিবলগীয়া পৰিস্থিতি নহয়। এনেকুৱা হৈ আছে, কণ্টিনিউ এইকেইদিন এনেকুৱা হৈ আছে। যোৱাকালি ৰাতিও ইয়াত ভাঙিলে, তাৰ আগত এইটো কিমান দিন মান ধৰি আজি কণ্টিনিউ ক'ব গ'লে 4 পৰা 5 মাহ হৈ গ'ল। 4-5 মাহ নাই একো ব্যৱস্থা কৰিব পৰা নাই। এতিয়া এনেকুৱা এটা পৰিস্থিতি আছে, মানুহখিনি বহুত আতংক, কাৰোবাক যে মাৰি পেলালে একো হ'ব, একো ব্যৱস্থা নাই কাৰণ ব্যৱস্থা কৰিবলৈ চিষ্টেম নাই। কাৰণ বানপানী চাৰিওফালে যেতিয়া ঘৰত সোমাই সৰু পোৱালি আছে কিবা কিবি আছে, কোনফালে যাব? গতিকে মানুহখিনি মৰাৰ নিচিনা ব্যৱস্থা। যোৱাকালি আজি এসপ্তাহমান আগত কলিহামাৰীত গৈ পেলাই এনেকৈ এটা কি বৰ্মন আছিলে তেখেতৰ ঘৰত গৈ সোমাইছে। ঘৰৰ বাৰিন্দাত বাচ্চা শিশু দুটামান আছিলে খেলি পেলাই, চাৰিওফালে পানী, নাও নাই ঘৰত। এইটোৱে আঘাতপ্ৰাপ্ত হাতীৰে ৰাতিপুৱা সোনকালে গুচি গ'ল, গৈ পেলাই সেইটো ঘৰত মই গম পোৱা মতে বাৰিন্দাতে দুটা শিশু আছিলে, খেলি আছিলে, নাও নাই ঘৰত। ডাঙৰ মানুহখিনি মাইকী মানুহে আছিলে, হুলস্থুল পৰিৱেশ এটা সৃষ্টি হৈ গৈছিলে। তেনেকৈ কিছুমান ডেইলি হৈ আছে কণ্টিনিউ। কিন্তু পৰাপক্ষত আমাৰ কামপুৰে হওক বা সিফালৰ পৰা হওক এতিয়ালৈকে কোনো ব্যৱস্থা আমি পোৱা নাই। নাই নগাঁও কোনো চাইডৰ পৰা এটা ব্যৱস্থা কৰিব যে আঘাতপ্ৰাপ্ত। বিশেষকৈ ইমান বেয়া লাগে যে বনৰীয়া হাতী এটা এনেকুৱা পাগলৰ নিচিনা ঘূৰি ফুৰে, পোকবিলাক ক'ৰবাত পৰি কিছুমান মানুহে দেখা পাইছে যে পোক গাৰ পৰা পৰি আছে, পাগলৰ নিচিনা হৈ গ'ল, তাৰ মাথাই কাম কৰা নাই। গতিকে আশা কৰিছো মই এইটোৱে, এইখানে মই ভাবিছো চৰকাৰত ইমান সুবিধা থকাৰ পিছতো, চৰকাৰে ইমান ব্যৱস্থা দিয়াৰ পিছতো মই এটা কথা জানিব বিচাৰিছো, আমাৰ যোনটো আমাৰ কাৰ্বি আংলঙৰ আৰু কামপুৰৰ ওচৰৰ বন বিভাগ, তেখেতলোকে আমাৰ চৰকাৰৰ লগত যোগাযোগ কৰি এই ব্যৱস্থাটো কিয় ল'ব পৰা নাই? ইমানখিনি সুবিধা থকাৰ পিছত এই ব্যৱস্থাখিনি তেখেতলোকে ল'ব পৰা হ'ব লাগিছিল। এইখিনি সুবিধা তেখেতলোকক চৰকাৰে দি থৈ দিছে, কিন্তু তেখেতলোকে ল'ব পৰা নাই। এই কথা আপোনাৰ কথাখিনিৰ পৰা স্পষ্টতাৰে প্ৰমাণ হৈছে যে তেওঁলোক ব্যৰ্থ হৈছে সম্পূৰ্ণভাৱে। তেওঁলোক এইখিনিত যিখিনি হৈছে, বিশেষকৈ আমাৰ যিখিনি ওচৰপতীয়া দুটা বিভাগ দিছে, গতিকে এই ক্ষেত্ৰত আমি তেখেতলোক বিফল, আমাৰ ধৰণে কাম কৰিব পৰা নাই। কিন্তু মই সেইকাৰণে কৈছোঁ যে এই বিষয় লৈ পেলাই হয়তো তেখেতলোকে যদি পৰা নাই, কিবা ব্যৱস্থা আছিল মাজত আহিছিলে, কিয় ওপৰ মহলৰ লগত যোগাযোগ কৰা নাই তেখেতলোকে? এতিয়ালৈকে কোনো যোগাযোগ যদি কৰিলে হয়, নিশ্চয় আমাৰ ৰাইজৰ ওচৰত আহিলে হয় বা আমাক জনালে হয়, কিন্তু জনোৱা নাই আজিলৈকে আমাক। ঠিক আছে, ধন্যবাদ। আমি গম পাইছো আপোনাৰ ঘৰটো ভাগিছে যোৱাকালি নিশা। যোৱাকালি ভাগিছে। কেনেকে কি হৈছিলে ঘটনাটো? ৰাতি 3:30 বজাত আহিছে হাতীটো, এইবিলাক ডাইৰেক্টলি ঘৰত আহি পেলাই খুন্দা মাৰিছে। তেতিয়া শব্দ ওলাইছে, মই ঘৰৰ পৰা ওলাইছো। ঘৰত কোন কোন থাকে? ঘৰত থাকো আমি মাইকী মতা তিনিজন থাকো আৰু তিনিটা পৰিয়াল থাকে, তিনিটা মানুহ থাকে। এতিয়াতো আপোনাৰ ঘৰটো ভাগিছে, কেতিয়াবাতো মানুহ মাৰি পেলাব পাৰে। মানুহ মাৰিবই। এই ক্ষেত্ৰত চৰকাৰক কি কয়? এইটো চৰকাৰৰ আমি কি ক'ম এতিয়া, চৰকাৰে আহি পেলাই হাতীটো লৈ যাব লাগে, চিকিৎসা কৰিব লাগে। ঠিক আছে, আপুনি কি কয় এই ক্ষেত্ৰত? মই ক'ব বিচাৰোঁ যে হাতীৰ যোনটো বন বিভাগে কোনো গুৰুত্ব দিয়া নাই, হাতীটোৱে বহুত কষ্ট কৰি আছে। হাতীটো যেন ইয়াৰ পৰা বন বিভাগে উঠাই লৈ যায়।